Hello guys, welcome back to my YouTube channel. পাঁচবেলাৰ সময়ত এয়া আমি গোটেইকেইটা ওলাই আহিছো গাঁৱৰ মানুহে ঘৰলে ফুৰিবলৈ। এয়া আহি এতিয়া দোকান এখনত সোমালো, গোটেইখিনিয়ে মাজা এটা খাই ললো, গৰমো উঠিছে আৰু কিবা এটা লৈ ললো হাততে। আসলে ক'ব গ'লে মোৰ পাপাৰ পেহীক গৰাকী শিৱসাগৰৰ পৰা আহি ইয়াত আছেহি, আমাৰ ৰিলেশ্যনৰ হয়, যাৰ ঘৰত আছেহি এতিয়া। সকলো ঠাইতে বানপানীৰ বাবে যিহে মানুহবিলাকৰ দুৰ্দশা হৈছে আপোনালোকে সকলোৱে জানে। পেহী আইতাহঁতৰ ঘৰ নুডুবাৰ আগতে পেহী আইতা আৰু তেওঁৰ লগৰে আৰু এগৰাকী আইতা যেনেকৈ পাৰে তেনেকৈ সুবিধা পাই খুৰাই পেহী আইতাক গাড়ীত উঠাই পিনে আৰু মোৰ কাষতে বহি থকা এইগৰাকী আইতাৰ লগতে পঠিয়াই দিলে। এই বগাকে আইতাগৰাকী দেখিছে নহয়, তেওঁ আৰু পেহী আইতা দুয়োগৰাকী জা-জোৱালী হয়। এতিয়া আমি যাৰ ঘৰলৈ আহিছোঁ তেওঁলোকৰ ঘৰলৈ এই আইতাগৰাকী জীয়েকক বিয়া দিছে, সেয়েহে আমাৰ ৰিলেশ্যনৰে হয়। আমি এতিয়া নিজৰ ঘৰলৈ আনিবলৈ বিচাৰিলোঁ, পেহী আইতা এতিয়া আহিব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে, ইফালৰ পৰা সিফালে যাব নোৱাৰে, ধৰি নিব লাগে, সেয়েহে আমিয়ে আহিলোঁ আৰু চাবলৈ। যিয়ে নহওক ইমান সমস্যাৰ মাজত আহিলে এনেকৈ সকলোবিলাক কথা ক'লে, কেনেকৈ কি হ'ল সেই অলপ সময়ৰ ভিতৰতে শুনি বহুত বেয়া লাগিলে। গোটেই ঘৰ ডুবি খতম, চব বস্তু নষ্ট হ'ল। কি ক'ম আৰু ৰাইজ, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাই আছোঁ, বাই বাই।